নমস্কাৰ আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যন চেনেলটিৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। যদি জীৱনৰ বাটবোৰ কঠিন যেন লাগে, যদি বাৰে বাৰে মনটো ভাঙি গৈ আছে, কষ্ট কৰিও যদি ফলাফল পোৱা নাই, তেন্তে শ্ৰীকৃষ্ণৰ কথাৰ মাধ্যমেৰে সকলো সমাধান পাব। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ কাহিনীৰ দিশে আগবাঢ়ি যাওঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মহাভাৰতলৈকে সম্পূৰ্ণ খণ্ডটি। মথুৰাৰ এটা অন্ধকাৰ কাৰাগাৰৰ ভিতৰত, য'ত শিকলিৰ শব্দ আৰু পোহৰৰ প্ৰতিধ্বনিয়ে ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই মুহূৰ্তত এটা অলৌকিক ঘটনাৰ সূচনা হৈছিল। কংসৰ অত্যাচাৰে মথুৰাৰ মানুহৰ হৃদয়ত ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁৰ ভগ্নী দৈৱকী আৰু তেওঁৰ স্বামী বাসুদেৱক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। কাৰণটো হ'ল, এটা ভৱিষ্যতবাণীয়ে কৈছিল যে দৈৱকীৰ অষ্টম সন্তানে কংসৰ মৃত্যুৰ কাৰণ হ'ব। এটা বৰষুণৰ ৰাতি, যেতিয়া আকাশত বিজুলীৰ চমক আৰু বৰষুণৰ ধাৰাই মথুৰাক ডুবাই ৰাখিছিল, তেতিয়া দৈৱকীৰ কোলাত জন্ম ল'লে শ্ৰীকৃষ্ণই, বিষ্ণুৰ অষ্টম অৱতাৰ। তেওঁৰ জন্মৰ মুহূৰ্ততে কাৰাগাৰৰ ভিতৰত এটা দৈৱী পোহৰে অন্ধকাৰ দূৰ কৰিলে। তেওঁৰ মুখত এটা মৃদু হাঁহি আৰু চকুত অলৌকিক শান্তি আছিল। সেইটো সময়ত দৈৱকী আৰু বাসুদেৱে শিশু কৃষ্ণক দেখি আনন্দ আৰু ভয়ৰ মিশ্ৰিত অনুভৱ কৰিছিল। কিন্তু ঈশ্বৰৰ ইচ্ছা আছিল অন্য। কাৰাগাৰৰ প্ৰহৰীসকল সেইটো সময়ত গভীৰ নিদ্ৰাত মগ্ন হৈ পৰিল। শিকলিৰ তলাবিলাক নিজে নিজে খোল খাই গ'ল আৰু কাৰাগাৰৰ দুৱাৰ মুকলি হৈ পৰিল। বাসুদেৱে শিশু কৃষ্ণক এটা বাচনত লৈ যমুনা পাৰ হ'বলৈ ওলাইছিল। সেইটো সময়ত যমুনাৰ পানীয়ে তেওঁক বাৰে বাৰে পথ আগুচি ধৰিছিল। অৱশেষত তেওঁ গকুলত নন্দ আৰু যশোদাৰ ঘৰত উপনীত হৈছিল আৰু তেওঁ তাত কৃষ্ণক যশোদাৰ কোলাত থৈ তেওঁলোকৰ নৱজাত কন্যাটিক লৈ কাৰাগাৰলৈ উভতি আহিছিল। এইদৰেই কৃষ্ণৰ জীৱনৰ প্ৰথম অলৌকিক লীলা আৰম্ভ হৈছিল। গকুলৰ সেউজীয়া পথাৰ আৰু শ্ৰীকৃষ্ণৰ শৈশৱকাল তাত বৰ আনন্দৰে পাৰ হৈছিল। মা যশোদাৰ কানাই হিচাপে তেওঁ গকুলৰ প্ৰতিটো ঘৰৰ প্ৰিয় হৈ পৰিল। তেওঁৰ দুষ্টামিৰ কাহিনী গকুলৰ প্ৰতিটো গোপীৰ মুখত মুখৰ হাঁহিৰ কাৰণ হৈ গৈছিল। তেওঁ সদায় মাখন চুৰি কৰি গোপীসকলৰ লগত লাগি যোৱা আৰু গৌপালকৰ সৈতে সদায় খেলা ধূলা কৰিছিল। তেওঁৰ হাঁহি আৰু দুষ্টামিৰ মাজত এটা সদায় অলৌকিক মাধুৰ্য আছিল। এদিন যশোদাই কৃষ্ণক মাখন চুৰি কৰোঁতে ধৰা পেলালে। সেইবাবে তেওঁ সদায় শ্ৰীকৃষ্ণক বান্ধি ৰাখিবলগীয়া হৈছিল আৰু তেনেকৈ প্ৰতিবাৰে ৰছীডাল 2 আঙুলি চুটি হৈ পৰিছিল। শেষত যশোদাৰ প্ৰেমৰ সন্মুখত কৃষ্ণই নিজকে বান্ধিবলৈ দিলে। এই ঘটনাই দেখুৱাইছিল যে কৃষ্ণৰ দৈবিক শক্তি। কিন্তু ইফালে কংসই আকৌ কৃষ্ণৰ অস্তিত্বৰ কথা জানিবলৈ পাৰিলে। তেওঁ পুতনা নামৰ এগৰাকী অসুৰীক পঠিয়াইছিল কৃষ্ণক হত্যা কৰিবলৈ। পুতনাই শিশুৰূপী কৃষ্ণক বিষাক্ত দুগ্ধপান কৰাবলৈ চেষ্টা কৰিছিল, কিন্তু কৃষ্ণই তাইৰ প্ৰমাণ হৰণ কৰিলে আৰু তাৰ পিছত তৃণাৱত, অঘাসুৰ আৰু বকাসুৰৰ দৰে অসুৰৰ আক্ৰমণৰ পৰাও শ্ৰীকৃষ্ণই গকুলবাসীক ৰক্ষা কৰিছিল। শ্ৰীকৃষ্ণৰ এই লীলাবিলাকে গকুলৰ মানুহৰ মনত তেওঁৰ প্ৰতি গভীৰ ভক্তিৰ সৃষ্টি কৰিছিল। শ্ৰীকৃষ্ণ যেতিয়া বৃন্দাবনলৈ আহিছিল, তেতিয়া তেওঁৰ বাঁহীৰ সুৰে গোটেই অঞ্চলটোকে মুগ্ধ কৰি পেলাইছিল। যমুনাৰ পাৰত তেওঁৰ বাঁহীৰ সুৰ শুনি গোপীসকল তেওঁৰ প্ৰেমত মুগ্ধ হৈ পৰিছিল। এদিন সন্ধিয়া লীলা নামৰ এগৰাকী গোপীয়ে কথোপকথনত শ্ৰীকৃষ্ণক সুধিলে যে, হে কানাই, তোমাৰ সুৰত এনেকুৱা কি যাদু আছে যে আমাৰ হৃদয় তোমাৰ প্ৰতি সদায় আকৰ্ষিত হ'বলৈ ধৰিছে? তেতিয়া শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, লীলা, মোৰ সুৰত যাদু নাই, মোৰ সুৰত প্ৰেমহে আছে। প্ৰেমৰ শক্তিয়ে হৃদয়ক স্পৰ্শ কৰে। ময়ো বাঁহী বজাওঁ, কাৰণ মই তোমালোকৰ দুখ দূৰ কৰিবলৈ বিচাৰোঁ। তেওঁৰ কথাত গোপীসকলৰ মনত সদায় শান্তিৰ সঞ্চাৰ হ'বলৈ ধৰিছিল। পূৰ্ণিমাৰ ৰাতি যমুনাৰ পাৰত শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলাৰ আয়োজন কৰিছিল। তেওঁৰ বাঁহীৰ সুৰত গোপীসকল নাচিবলৈ ধৰিলে। সেই ৰাতিৰ সৌন্দৰ্য আৰু মাধুৰ্যই বৃন্দাবনৰ প্ৰতিটো প্ৰাণীকে মুগ্ধ কৰি তুলিছিল। গোপীসকলে কৃষ্ণৰ প্ৰেমত নিজৰ সকলো দুখ পাহৰি গৈছিল। শ্ৰীকৃষ্ণই তেওঁলোকক শিকাইছিল যে প্ৰেমত কোনো বন্ধন নাই, কেৱল মুক্তিহে আছে। মোক হৃদয়ৰ মাজত সদায় তোমালোকে বিচাৰি লোৱা। বৃন্দাবনৰ মানুহবিলাকে ইন্দ্ৰৰ পূজা কৰিছিল, কিন্তু শ্ৰীকৃষ্ণই তেওঁলোকক ক'লে যে আচলতে গোবৰ্ধন পৰ্বতৰহে পূজা কৰিব লাগে, কাৰণ ই আমাৰ জীৱনৰ ভিত্তি। ইন্দ্ৰ তেতিয়া একেবাৰে ক্ৰোধিত হৈ পৰিছিল আৰু সেইটো খঙত ইন্দ্ৰই প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিছিল। সেইটো সময়ত কৃষ্ণই তেতিয়া নিজৰ কনিষ্ঠ আঙুলিৰে গোবৰ্ধন পৰ্বতটো তুলি ধৰিছিল আৰু তেনেকৈ 7 দিন 7 ৰাতি বৃন্দাবনৰ মানুহসকলক আৰু গৌপালকসকলক ৰক্ষা কৰিছিল।
এইটো ঘটনাৰ পৰা ইন্দ্ৰৰ অহংকাৰ ভাঙিল। তেওঁ এতিয়া শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা বিচাৰিলে। কৃষ্ণৰ লীলাই দেখুৱাইছিল যে প্ৰকৃতি আৰু মানুহৰ মাজত সমন্বয়ৰ প্ৰয়োজন। তেওঁৰ কাৰ্যই বৃন্দাবনৰ মানুহৰ মনত তেওঁৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা বঢ়াই তুলিলে। এনেকৈ কৃষ্ণৰ খ্যাতি মথুৰালৈ প্ৰকাশিত হৈছিল। কংসই তেওঁক এখন কুস্তিৰ প্ৰতিযোগিতাৰ বাবে আমন্ত্ৰণ জনাইছিল, য'ত তেওঁৰ গোপন উদ্দেশ্য আছিল কৃষ্ণক হত্যা কৰা। কৃষ্ণৰ সৈতে তেওঁৰ ভাই বলোৰামো গৈছিল। মথুৰাৰ কুস্তিৰ মঞ্চত কংসৰ শক্তিশালী কুস্তিবিদসকলৰ সন্মুখত শ্ৰীকৃষ্ণই নিজৰ দৈবী শক্তি প্ৰকাশ কৰিলে। মথুৰাৰ কুস্তিৰ মঞ্চত কংসৰ শক্তিশালী কুস্তিবিদসকলৰ সন্মুখত শ্ৰীকৃষ্ণই নিজৰ দৈবী শক্তিৰ প্ৰকাশ কৰিছিল। এই যুদ্ধত তেওঁ সকলো কুস্তিবিদসকলক পৰাস্ত কৰিছিল আৰু তেনেকৈ অৱশেষত কংসৰ সিংহাসনৰ ওচৰতে তেওঁক বধ কৰিছিল। এইটো ঘটনাৰ পিছত মথুৰাৰ মানুহৰ মাজত শান্তি পুনৰ স্থাপন হ'ল। শ্ৰীকৃষ্ণই তেওঁৰ পিতৃ মাতৃ দৈৱকী আৰু বাসুদেৱক মুক্ত কৰিলে। তেওঁৰ এই কাৰ্যই তেওঁক মথুৰাৰ নায়ক কৰি তুলিছিল। কংসৰ বধৰ পিছত শ্ৰীকৃষ্ণই মথুৰাৰ পৰা দ্বাৰকা লৈ গ'ল, য'ত তেওঁ এখন নতুন নগৰ প্ৰতিষ্ঠা কৰিলে। দ্বাৰকা আছিল সৌন্দৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। তাত তেওঁ যাদৱসকলৰ নেতা হিচাপে নিজৰ দায়িত্ব পালন কৰিলে। শ্ৰীকৃষ্ণৰ শাসনকালত দ্বাৰকা এখন সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ নগৰী হৈ পৰিছিল। শ্ৰীকৃষ্ণই দ্বাৰকাত তেওঁৰ নতুন জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিছিল। তেওঁ ৰুক্মিণী সত্যভামাৰ দৰে ৰাণীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰেম আৰু ন্যায়ৰ নীতিয়ে মানুহৰ মন জয় কৰি লৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অধ্যায় আছিল মহাভাৰতৰ যুদ্ধ। সেইখন যুদ্ধত তেওঁ পাণ্ডৱসকলৰ বন্ধু আৰু পথ প্ৰদৰ্শক হৈ পৰিছিল। কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত শ্ৰীকৃষ্ণই শান্তিৰ বাবে কূটনৈতিক প্ৰচেষ্টাও চলাইছিল, কিন্তু যুদ্ধ যিহেতু অনিবাৰ্য হৈ পৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনৰ সাৰথী হিচাপে ভূমিকা পালন কৰিলে। অৰ্জুনে যেতিয়া যুদ্ধৰ নৈতিকতাৰ বিষয়ে দ্বিধাগ্ৰস্ত হৈ পৰিছিল, তেতিয়া শ্ৰীকৃষ্ণই তেওঁক ভগৱত গীতাৰ শিক্ষা দিছিল। শ্ৰীকৃষ্ণই তেতিয়া কৈছিল যে তুমি কৰ্ম কৰি যোৱা, কিন্তু ফলৰ প্ৰতি কেতিয়াও আসক্ত নহবা। নিজৰ ধৰ্ম পালন কৰি যোৱা আৰু ঈশ্বৰৰ ওপৰত সদায় ভৰসা ৰাখা। শ্ৰীকৃষ্ণৰ এই শিক্ষাই অৰ্জুনৰ মনত সাহস আৰু স্পষ্টতাৰ সৃষ্টি কৰিছিল। শ্ৰীকৃষ্ণৰ কূটনীতি আৰু বুদ্ধিমত্তাই পাণ্ডৱসকলক কৌৰৱৰ বিৰুদ্ধে জয়ী কৰাত সহায় কৰিলে। তেওঁৰ শিক্ষাই ধৰ্ম, কৰ্ম আৰু ভক্তিৰ পথৰ গুৰুত্ব প্ৰকাশ কৰিছিল। মহাভাৰতৰ যুদ্ধৰ পিছত শ্ৰীকৃষ্ণই পুনৰ দ্বাৰকালৈ উভতি আহিল। তেওঁৰ জীৱনৰ শেষ দিনবোৰত তেওঁ নিজৰ জাতিৰ কল্যাণৰ বাবে কাম কৰি গ'ল। তেওঁৰ শিক্ষা আৰু লীলাৰ কথা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আজিও প্ৰচাৰিত হৈ আছে। শ্ৰীকৃষ্ণৰ জীৱন এটা মহাকাব্য। তেওঁৰ জন্মৰ পৰা মহাভাৰতৰ যুদ্ধলৈ তেওঁৰ প্ৰতিটো কাৰ্যই আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্ত প্ৰেম, কৰ্ম আৰু ভক্তিৰ সমন্বয়ৰ প্ৰয়োজন। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ, ৰাসলীলা আৰু গীতাৰ শিক্ষাই আমাৰ হৃদয়ত চিৰকালৰ বাবে গুঞ্জৰিত হৈ থাকিব। অৱশেষত শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি কি শিক্ষা লাভ কৰিবলৈ পাৰোঁ? শ্ৰীকৃষ্ণৰ গোপীসকলৰ সৈতে সম্পৰ্কই দেখুৱাইছে যে প্ৰেম নিস্বাৰ্থ আৰু মুক্ত। ই হৃদয়ত শান্তি আৰু আনন্দৰ সৃষ্টি কৰে। ভগৱত গীতাত শ্ৰীকৃষ্ণই শিকাইছে যে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা উচিত, ফলৰ প্ৰতি আসক্তি ত্যাগ কৰি। এই শিক্ষাই জীৱনত শান্তি আৰু সন্তুষ্টিৰ পথ দেখুৱায়। ভগৱান শ্ৰীকৃষ্ণই সদায় সত্য আৰু ন্যায়ৰ পক্ষত থিয় দিছিল। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে ধৰ্মৰ পথত থাকিলে সফলতা আৰু শান্তি লাভ কৰিবলৈ পাৰি। শ্ৰীকৃষ্ণৰ ভক্তিৰ শিক্ষাই আমাক কয় যে ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তিৰ জৰিয়তে জীৱনৰ সকলো দুখৰ পৰা মুক্তি লাভ কৰিবলৈ পাৰি। মহাভাৰতত শ্ৰীকৃষ্ণৰ কূটনীতি আৰু নেতৃত্বৰ গুণে আমাক শিকায় যে জটিল পৰিস্থিতিটো শান্ত মনেৰে সিদ্ধান্ত ল'লে সফলতা সদায় লাভ কৰিবলৈ পাৰি। শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ দুষ্টামিয়ে আমাক শিকায় যে জীৱনৰ সৰু সৰু মুহূৰ্ততো আনন্দ বিচাৰি উলিয়াবলৈ পাৰি। তেওঁৰ হাঁহি আৰু খেলা ধূলাই জীৱনক লঘু মনেৰে গ্ৰহণ কৰাৰ শিক্ষা দিয়ে। গোবৰ্ধন পৰ্বতৰ লীলাই দেখুৱাইছে যে প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰিলে জীৱনৰ ভাৰসাম্য বজাই ৰাখিবলৈ পাৰি। দ্বাৰকাত শ্ৰীকৃষ্ণৰ শাসনকালে দেখুৱাইছে যে এজন নেতাই ন্যায় আৰু প্ৰেমৰ ভিত্তিত সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগে। শ্ৰীকৃষ্ণৰ জীৱনৰ প্ৰতিটো পৰিস্থিতিত তেওঁৰ সাহস আৰু ধৈৰ্যই আমাক শিকায় যে কঠিন সময়তো শান্ত মনেৰে সমাধান বিচাৰি উলিয়াব লাগে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক জীৱনৰ আধ্যাত্মিক দিশৰ প্ৰতি সচেতন কৰে। তেওঁৰ গীতাৰ শিক্ষা আমাৰ বাবে সদায় জীৱনৰ পথ প্ৰদৰ্শক হৈ ৰ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মহাভাৰতলৈ এটি চমু বিৱৰণ। জয় শ্ৰীকৃষ্ণ।